আসসালামু আলাইকুম ডিয়াৰ ষ্টুডেণ্টছ। আজি আমি এই ভিডিঅ'ত আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছৰ চেপ্টাৰ 2ৰ লিটিল ড্ৰপছ অফ ৱাটাৰ এই কবিতাটো অসমীয়াত আলোচনা কৰিম। তো অহা দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে কবিতাটো বুজাৰ আগত ব'লা আমি ইয়াক আবৃত্তি কৰোঁ। ইয়াৰ পাছত আমি ইয়াক অসমীয়াত বুজাৰ চেষ্টা কৰিম। Little drops of water, little drops of water, little grains of sand make the mighty ocean and the pleasant land. So the little minutes, humble though they be, make the mighty ages of eternity. আবৃত্তিটো কেনেকুৱা হৈছে অৱশ্যে কমেণ্টত জনাবা। ব'লা ইয়াৰ অসমীয়া জনাৰ চেষ্টা কৰোঁ। লিটিল ড্ৰপছ অফ ৱাটাৰ, পানীৰ সৰু সৰু টোপাল। ড্ৰপছ মানে পানীৰ টোপাল। লিটিল ড্ৰপছ অফ ৱাটাৰ, পানীৰ সৰু সৰু টোপাল। লিটিল গ্ৰেইনছ অফ চেণ্ড, আৰু বালিৰ সৰু সৰু কণিকা, দানা। মানে বালি একগাল বালি থাকিলেতো চেণ্ড কয়, কিন্তু এটা এটা যে বালিৰ কণিকা এইবিলাকক কয় গ্ৰেইনছ। লিটিল গ্ৰেইনছ অফ চেণ্ড, পানীৰ সৰু সৰু টোপাল আৰু বালিৰ সৰু সৰু কণিকা। মেক দ্য মাইটি অcean, এই যে পানীৰ সৰু সৰু টোপাল এইটো মিলি একটা বহুত ডাঙৰ অচিন সমুদ্ৰ মহাসাগৰ বনাই দিয়ে। মাইটি প্ৰকাণ্ড, লাৰ্জ এটা সাগৰ বনাই দিয়ে। এই পানীৰ এটোপাল এটোপাল পানী জমা হৈ যায়। লিটিল গ্ৰেইনছ অফ চেণ্ড, সৰু সৰু বালিৰ কণিকাই কি কৰে? এণ্ড দ্য প্লিজেণ্ট লেণ্ড, ডাঙৰ এক প্ৰশান্তিময় ভূমি, লেণ্ড মাটি বনাই দিয়ে। বহুত ডাঙৰ দেশ বনাই দিয়ে, বহুত ডাঙৰ ভূমি বনাই দিয়ে। কেনেকৈ? সৰু সৰু কণিকা যোগ হৈ তাৰপিছত বহুত ডাঙৰ এক প্ৰশান্তিময় লেণ্ড, তোমাৰ যেনেকৈ তোমাৰ জন্মভূমি তৈয়াৰ হয়। এই বালিৰ সৰু সৰু কণিকা মিলিয়ে হয়, যিটো তুমি ভাল পোৱা, শান্তিময়। চ' দ্য লিটিল মিনিটছ, সেয়েহে সৰু সৰু মিনিটছবিলাক মানে সময়ৰ সৰু সৰু অংশ, যাক আমি মিনিটছ বুলি কওঁ বা ছেকেণ্ড কওঁ। তো সৰু সৰু মিনিটবিলাক হাম্বল দৌ দে বি, যদিও এইবিলাক বহুত হাম্বল, নম্ৰ, শান্তভাৱ হয়। মেক দ্য মাইটি এজেছ অফ এটাৰনিটি, এইটোৱে বহুত ডাঙৰ প্ৰকাণ্ড সময় বনায়, যুগ বনায়, আৰু যিবোৰ চিৰদিন এটাৰনিটি ফৰ এভাৰ থাকে, বহুত প্ৰকাণ্ড প্ৰকাণ্ড যুগ তেওঁলোকে তৈয়াৰ কৰে। এই সৰু সৰু মিনিট যোগ হৈ ডাঙৰ যুগৰ সৃষ্টি হয়। ফৰ এভাৰ, চিৰদিনৰ কাৰণে দীঘলীয়া সময়ৰ সৃষ্টি হয় এই সৰু সৰু মিনিটৰ যোগ হৈ। তো ডি ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে বুজি পাইছা। ইয়াত তিনিটা কথা কৈছে। 1 নম্বৰ, পানীৰ সৰু সৰু টোপালে ডাঙৰ মহাসমুদ্ৰ বনায়। আকৌ সৰু সৰু বালিৰ কণিকাই জন্মভূমি বনায়, মানে ভূমি বনায়, মাটিৰ টুকুৰা বনায়, বহুত ডাঙৰ মাটি বনায়। আৰু সৰু সৰু মিনিট যদিও হাম্বল থাকে, এইবিলাক নম্ৰ, বহুত ডাঙৰ ডাঙৰ যুগৰ সূচনা কৰে। আমাৰ এই কবিতাটোৰ কবিৰ নাম হৈছে জুলিয়া কাৰ্নি। জুলিয়া কাৰ্নি। ডি ষ্টুডেণ্টছ, ইয়াৰে শব্দবিলাক চোৱা। মাইটি মানে বহুত পাৱাৰফুল আৰু ডাঙৰ, প্ৰকাণ্ড বুজাইছে ইয়াত। আৰু এটাৰনিটি ফৰ এভাৰ, চিৰদিনৰ কাৰণে, দীঘলীয়া সময়। আৰু প্লিজেণ্ট মানে ছামথিং ইউ লাইক, যিটো তুমি ভাল পোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এই লেচনৰ কুৱেশ্যন এনচাৰ বা এই কিতাপৰ ক্লাছ 6ৰ ইংলিছৰ অন্যান্য চেপ্টাৰৰ ওপৰতো এইদৰে ভিডিঅ' বিচৰা, তেন্তে অৱশ্যই কমেণ্টত মেনশ্যন কৰিবা। আমি তাৰ ওপৰতো ভিডিঅ' লৈ আহিম। তো আজি ইমানতেই, আকৌ দেখা হ'ব এক নতুন ভিডিঅ' লৈ।